আইদৰ বুলনিৰ সমুস্ৰতালৈ ইংৰাজী নৱবৰ্ষৰ বহুতো শুভকামনা জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। আজিৰ বুলনিত আপোনালোকৰ বাবে লৈ আহিছোঁ সৌন্দৰ্য চৰ্চা সম্পৰ্কত এটি বিশেষ অনুষ্ঠান শীতকালত ছালৰ যতন। আইদেউসকল, যিহেতুকে আমি মহিলাসকল সৌন্দৰ্যপ্ৰিয়, আমি নিজকে সজাই পৰাই ৰাখি ভাল পাওঁ। কিন্তু শীতকাল অহাৰ লগে লগে আমাৰ ছালখনত বিভিন্ন সমস্যাই দেখা দিয়ে। যেনে ধৰক ছাল শুকান হৈ পৰা, ভৰিৰ গোৰোহা ফটা, হাত ভৰিৰ ছাল সুতুৰা পৰা ইত্যাদি ইত্যাদি। সেয়েহে আজিৰ অনুষ্ঠানত আমি কেইগৰাকীমান সৌন্দৰ্য বিশেষজ্ঞৰ পৰামৰ্শ ল'বলৈ বিচাৰিছোঁ, যাতে শীতকালত আমি বিভিন্ন ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। আহকচোন জানো তেখেতসকলেনো আমাক কি দিহা পৰামৰ্শ দিয়ে। অনুষ্ঠানৰ আৰম্ভণিতেই এয়া সৌন্দৰ্য বিশেষজ্ঞা বিষয়া ভূঞা। নমস্কাৰ, মই বিষয়া ভূঞা। সমূহ শ্ৰোতাকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৱে নতুন উদ্যম, নতুন পৰিকল্পনাৰে আগবাঢ়ক। ভৱিষ্যত সকলো ভালেই হ'ব বুলি ভাবিয়েই আমি আগবাঢ়িব লাগে, নহয় জানো? গতিকে এই বছৰটো আমাৰ ভালেই হ'ব। এতিয়া মই যিহেতু সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি, গতিকে আজি এই ক্ষেত্ৰৰে কথা এটা মই পাতিব বিচাৰিছোঁ। আমি সঘনাই এটা কথা কৈ থাকোঁ বা জানো যে আমাৰ ছাল চুলিৰ ধৰণ বা প্ৰকৃতি অনুযায়ীহে আমি যত্ন ল'ব লাগে, নহ'লে হিতেই বিপৰীত হয়। গতিকে আমি নিজে কিদৰেনো নিজৰ চিনাক্ত কৰিব পাৰোঁ আৰু ভালদৰে যত্ন ল'ব পাৰোঁ, আজি সেই বিষয়ে জানো আহক। আমাৰ ছালখনৰ প্ৰকৃতি সাধাৰণতে 5 ধৰণৰ হয়। কাৰোবাৰ তেলেতীয়া, কাৰোবাৰ শুকান, কাৰোবাৰ সাধাৰণ, কাৰোবাৰ সংবেদনশীল আৰু কাৰোবাৰ মিশ্ৰিত ছাল হ'ব পাৰে। এতিয়া যিসকলৰ অতিমাত্ৰা তেলেতীয়া নাইবা যিসকলৰ অতিমাত্ৰা শুকান, তেওঁলোকে নিজেই ভালকৈ অনুভৱ কৰিব পাৰে নিজৰ ছালখনৰ প্ৰকৃতি। কিন্তু যিসকলৰ সাধাৰণভাৱে তেলেতীয়া নাইবা সাধাৰণভাৱে শুকান নাইবা সাধাৰণভাৱে মিশ্ৰিত নাইবা সাধাৰণভাৱে সংবেদনশীল, তেওঁলোকৰ বাবে নিজৰ ছালখন চিনিবলৈ অকণমান অসুবিধা হয়। গতিকে আজি আমি নিজেইনো কেনেকৈ নিজৰ ছালখনৰ প্ৰকৃতি বা ধৰণ জানিব পাৰোঁ, সেই বিষয়ে জানো আহক। প্ৰথমতে মুখখন ভালদৰে ধুই ল'ব। চাবোন ব্যৱহাৰ নকৰিব। চাবোনে কেতিয়াবা ছালখন বেছি শুকান কৰি পেলায়। গতিকে সাধাৰণ ফেচ ৱাছেৰে আপুনি মুখখন ধুই লওক। তাৰপিছত আপুনি আধা ঘণ্টা সময় মুখত একো নলগোৱাকৈ, কোনো ধৰণৰ ক্ৰীম আদি ব্যৱহাৰ নকৰাকৈ থাকক। এচিটো নাথাকিব বা জোৰকৈ ফেন চলাইও নাথাকিব। সাধাৰণ ৰুম টেম্পাৰেচাৰত আপুনি বহক আধা ঘণ্টা সময়। তাৰপিছত আপুনি নিজৰ ছালখন পৰীক্ষা কৰক। আধা ঘণ্টা হৈ যোৱাৰ পিছত আপুনি এখন টিচু পেপাৰ নিজৰ মুখখনৰ ওপৰত ৰাখক। ৰাখি প্ৰতিটো অংশ, যেনে গাল দুখন, কপাল, নাক বা থুতুৰি, এই গোটেই অংশতে আপুনি অকণমান হাতেৰে হেঁচি দিয়ক। তাৰপিছত আপুনি টিচু পেপাৰখন উঠাই আনি চাওক যে পেপাৰখন সম্পূৰ্ণৰূপে শুকানেই হৈ আছে নেকি। যদি পেপাৰখন সম্পূৰ্ণ শুকান, আপোনাৰ ছালখন টানিও ধৰা নাই, তেতিয়া আপুনি জানিব যে আপোনাৰ সাধাৰণ ছাল। আৰু যদি পেপাৰখনো শুকান, ছালখন টানিও ধৰি আছে, তেতিয়া আপুনি জানিব যে আপোনাৰ ছালখন শুকান ছাল। আৰু যদি গোটেই পেপাৰখনেই তিতা, গালৰ অংশখিনিও তিতা, কপালৰ অংশও তিতা, নাকৰ অংশও তিতা, তেতিয়া আপুনি জানিব যে আপোনাৰ ছালখন তেলেতীয়া।
আৰু মাত্ৰ কিছু অংশ তিতিছে, ধৰক কপালৰ অংশ, নাকৰ অংশ, টুটুৰিৰ অংশ তিতিছে, গালৰ অংশখিনি শুকান হৈ আছে, তেতিয়া জানিব আপোনাৰ মিশ্ৰিত ছাল। আৰু যদি মুখখন ধোৱাৰ আধা ঘণ্টা পিছত আপোনাৰ ছালখন খজুৱাব আৰম্ভ কৰিছে বা ৰঙা পৰিছে বা জ্বলন অনুভৱ হৈছে, তেতিয়া জানিব আপোনাৰ ছালখন সংবেদনশীল। গতিকে এনেদৰে আমি আমাৰ ছালখনৰ প্ৰকৃতি জানি ল'ব পাৰোঁ। আৰু তেনেদৰে যদি আমি ছালখন জানি লৈ যদি আমি ছালৰ যত্ন লওঁ বা আমি যি ব্যৱহাৰ কৰোঁ, ফেচ ৱাছ হওক, ক্ৰীম হওক, ছানস্ক্ৰীন হওক, আমাৰ ছালখনৰ ধৰণ অনুযায়ী যদি ব্যৱহাৰ কৰোঁ, তেতিয়াহে আমি সুফল পাওঁ। আজিকালি যিবোৰ সামগ্ৰী বজাৰত যিবোৰ উপলব্ধ এই গোটেই সামগ্ৰীবোৰত কথাবোৰ লিখা থাকে, কোনটো ছালৰ কাৰণে কোনটো সামগ্ৰী, সেই গোটেই কথাখিনি লিখা থাকে। গতিকে আমি সেই ধৰণে সামগ্ৰী গোটাব পাৰোঁ। আৰু ঘৰতো যেতিয়া আমি যত্ন লওঁ, তেতিয়া আমাৰ ছালৰ প্ৰকৃতি অনুসৰিহে আমি যত্ন ল'ব পাৰোঁ। গতিকে তেনেদৰে কৰক, চাব আপোনাৰ ছাল আগতকৈ বহুতখিনি সুন্দৰ হৈ পৰিছে। ইয়াৰ মাজতে আৰু এটা কথা, সময়ে সময়ে কিন্তু আমাৰ ছাল সলনি হয়। কেতিয়াবা বয়সৰ লগত, কেতিয়াবা বতৰৰ কাৰণেও, কেতিয়াবা বহুত তেলেতীয়া ছালো আমাৰ বয়সৰ লগে লগে শুকান হৈ পৰে। আৰু কেতিয়াবা কি হয়, কিছুমান মানুহৰ আপোনাৰ ঠাণ্ডাৰ দিনত ছালখন শুকান, গৰমৰ দিনত তেনেকুৱা এটা পৰিৱৰ্তন হয়। গতিকে আমি সময়ে সময়ে লক্ষ্য ৰাখিব লাগে বা জানিবলৈ চেষ্টা কৰিব লাগে যে আমাৰ ছালখনৰ বৰ্তমান কি প্ৰকৃতিৰ হৈ আছে। গতিকে তেনেদৰে জানি আমি যদি যত্ন লওঁ, আমাৰ ছাল সুন্দৰ হয়। সুন্দৰ ছাল এখনে কিন্তু আমাৰ আত্মবিশ্বাস বঢ়ায়। গতিকে আমি এনেদৰে যত্ন লৈ চাওঁ আহক। শেষত পুনৰবাৰ সমূহ শ্ৰোতাকে ইংৰাজী নৱবৰ্ষ 2026ৰ শুভকামনা জনাইছোঁ। এই বৰ্ষটোৱে সকলোৰে বাবে শান্তিৰ বাণী, আশাৰ বৰ্তা কঢ়িয়াই আনক, তাৰে কামনাৰে আজিলৈ এৰিছোঁ। সেয়া আছিল সৌন্দৰ্য বিশেষজ্ঞা বিষয়া ভূঞাই আমালৈ দিয়া পৰামৰ্শ। এইবাৰ শুনো আহক আন এগৰাকী সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত ভূঞাৰ দিহা পৰামৰ্শ। আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতালৈ মই মালা মহন্ত ভূঞাই নমস্কাৰ তথা ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। এই নতুন বছৰটোৱে প্ৰত্যেকৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশা, প্ৰত্যাশা আৰু প্ৰত্যেকৰে মনৰ আশাবোৰ পূৰণ হওক আৰু সুন্দৰ হৈ পৰক প্ৰতিটো জীৱন। আজি যিহেতু বছৰৰ দ্বিতীয়টো দিন, আজিৰ দিনটোত আমি প্ৰত্যেকেই নিজকে সুন্দৰ আৰু ভৱিষ্যতে যাতে ধুনীয়া হৈ থাকিব পাৰোঁ, তাৰ কাৰণে মনতে কেইটামান ৰিজলিউশ্যন বুলি যিটো কয় ল'ব পাৰোঁ। যদি আমি নিজৰ জীৱনটো খুব সুন্দৰ সুস্থভাৱে তৈয়াৰ কৰি ল'ব পাৰোঁ, এটা ধুনীয়া প্লেনিঙৰ মাজত থাকিব পাৰোঁ, তেনেহ'লে আমাৰ জীৱনটো সুন্দৰ হয় আৰু লগতে আমাৰ মনলৈ স্থিৰতা আহে। মনলৈ যদি স্থিৰতা আহে, আমি কিছুমান নিৰ্ণয় অৰ্থাৎ ডিচিশ্যন কিছুমান লোৱাত আমাৰ সুবিধা হয় আৰু আমি আমাৰ জীৱনটো সুন্দৰতাৰে আগবঢ়াই নিব পাৰোঁ। এখন ঘৰৰ এগৰাকী গৃহিণী নাইবা এখন ঘৰৰ এগৰাকী জীয়ৰী নাইবা মাতৃ হিচাপে প্ৰতিগৰাকী নাৰীৰ যদি জীৱনটো সুন্দৰ সুস্থ হয়, অলপ প্লেনিং মতে থাকে, তেনেহ'লে আমি ঘৰখনেই সুন্দৰ কৰি তুলিব পাৰোঁ। তাৰ কাৰণে আমাক লাগিব এটা সুন্দৰ সুস্থ শৰীৰ, আৰু সুস্থ সুন্দৰ শৰীৰতহে এটা সুন্দৰ মনৰ স্থিতি হয়। গতিকে আমি ধুনীয়া হৈ থাকিবলৈ আমাৰ চুলিকোচাৰ পৰা ভৰিৰ নখটোলৈকে আমি যদি যতন লৈ থাকোঁ নিয়মিত, তেনেহ'লে আমাৰ মনটো ভাল লাগি থাকিব। আমাক দেখি আমাৰ পৰা 10জনেও প্ৰেৰণা পাব। তাৰ বাবেই প্ৰথমতে মই চুলিকোচাৰ কথা কওঁ। চুলিকোচাৰ সুন্দৰতাৰ বাবে আপোনাৰ চুলিকোচাৰ প্ৰথম কৰণীয়টো হৈছে পৰিচ্ছন্নতা। পৰিচ্ছন্নতাৰ বাবে আপোনাৰ জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি চুলিকোচা কিমান দিন শ্বেম্পু কৰিব। যদি আপুনি কৰ্মৰতা হয়, যদি আপুনি সদায় বাহিৰলৈ ওলাব লগা হয়, তেনেহ'লে প্ৰয়োজন সাপেক্ষে, যিহেতু এতিয়া প্ৰদূষণৰ প্ৰভাৱত খুব বেছিকৈ আমি ধূলি বালিৰ মাজতেই থাকোঁ বাহিৰত, গতিকে দৈনিক আমি শ্বেম্পু কৰিব লাগিব। তাৰ কাৰণে আপোনালোকক লাগিব এটা মাইল্ড শ্বেম্পু। এগৰাকী সৌন্দৰ্য বিশেষজ্ঞৰ লগত প্ৰত্যক্ষ যোগাযোগ কৰি আপোনাৰ বাবে এটা বাছি ল'ব মাইল্ড শ্বেম্পু আপোনাৰ চুলিৰ ধৰণ অনুযায়ী। শ্বেম্পু কৰাৰ পিছত কণ্ডিশ্যনাৰ লগাবলৈ এলাহ নকৰিব। তিতা চুলিতে কণ্ডিশ্যনাৰ লগাই 5 মিনিট পিছত ধুই পেলাব। দৈনিক নাইবা এদিনৰ মূৰে মূৰে যদি শ্বেম্পু কৰি থাকে, তেনেহ'লে আপোনাৰ চুলিকোচা সুস্থ সুন্দৰ হৈ থাকিব। কাৰণ মূৰৰ ছালটো যদি পৰিষ্কাৰ হৈ থাকে,
তেতিয়া নতুন চুলি গজাত ই সহায় কৰে। যদি মূৰৰ ছালত ধূলি বালি জমা হৈ থাকে, চুলি সৰা সমস্যা হ'ব, লগতে উফিৰ সমস্যাও বাঢ়ি আহিব। গতিকে পৰিচ্ছন্নতা হৈছে আমাৰ সৌন্দৰ্য চৰ্চাৰ মূল মন্ত্ৰ। তাৰপিছতেই আমি মুখমণ্ডলৰ যতন ল'ব লাগে। মুখৰ ছালৰ যতন ল'বলৈ আমি ৰাতিপুৱা গধূলি আৰু ৰাতি শোৱাৰ আগতে ক্লিনজিং, টনিং আৰু মইশ্চাৰাইজিং কৰিব লাগে। তাৰ কাৰণে আমি আমাৰ ছালৰ প্ৰয়োজন অনুযায়ী ফেচ ৱাছ নাইবা ক্লেনজাৰ আৰু টোনাৰ আৰু মইশ্চাৰাইজাৰ বাছি ল'ব লাগে। ঘৰুৱা সামগ্ৰীৰো আমি বহু সময়ত সৌন্দৰ্য চৰ্চাৰ বিভিন্ন দিহা আমি দি আহিছোঁ। তাৰ বাবে আপোনালোকক অতি সহজতে ঘৰত কৰিব পৰা টিপছ এটা মই দিওঁ। যিহেতু এতিয়া শীতৰ দিন আমাৰ থাকিব, তাৰপিছত মাঘৰ পিছত আহিব ফাগুন। গতিকে এইকেইটা দিনত আমাৰ খুব ছালখন শুকান বা টানি টানি ধৰা হ'ব পাৰে, নাইবা ছালত মৃতকোষৰ সমস্যাও বাঢ়িব পাৰে। ইয়াৰ বাবে অতি সহজতে ঘৰত কৰিব পৰা টিপছ এটা মই আপোনালোকলৈ আগবঢ়াইছোঁ। সেইটো হৈছে আপোনালোকক লাগিব কফি গুটিৰ গুড়ি, এচামুচ কফি গুটিৰ গুড়ি, এচামুচ পাউডাৰ গাখীৰৰ গুড়ি আৰু আধা চামুচ মৌ আৰু অকণমান ৰ'জ ৱাটাৰ। আটাইকেইটা সামগ্ৰী খুব ভালদৰে মিহলাই লৈ এটা পেষ্ট তৈয়াৰ কৰি ল'ব। মুখ আৰু ডিঙিৰ ছালত লগাব। 10 মিনিটৰ পিছত প্ৰথমে কেঁচা গাখীৰেৰে গোটেই মুখখন তিয়াই লৈ আঙুলিৰে লাহে লাহে ঘঁহি তুলি পেলাব। পৰিষ্কাৰ পানীৰে মুখখন ধুই অকণমান মইশ্চাৰাইজাৰ লগাব। প্ৰতি সপ্তাহত অন্ততঃ 2 দিনকৈ যদিও এনেদৰে যতন ল'ব পাৰে, আপোনাৰ ছালখনৰ পৰা মৃতকোষ নাইকিয়া হৈ ছালখন যথেষ্ট নিমজ আৰু বগা হৈ উজ্জ্বল হৈ পৰিব। আৰু যিবিলাক প্ৰদূষণৰ প্ৰভাৱত হোৱা সমস্যা থাকে, ছালখন ক'লা পৰা বা ছালখন টানি টানি ধৰা, শুকান হোৱা, আটাইবোৰ সমস্যা নাইকিয়া হ'ব। গতিকে এনেদৰে যতন লৈ আপোনালোকে এখন সুন্দৰ উজ্জ্বল ছালৰ গৰাকী হ'ব পাৰিব। তাৰপিছতে আহোঁ হাত ভৰিৰ ছালৰ কথালৈ। হাত ভৰিৰ ছালৰ ক্ষেত্ৰত দেখা যায়, যিহেতু হাত দুখনেৰে আমি যথেষ্ট কাম কৰোঁ, ৰাতিপুৱা উঠাৰ পৰা আমাৰ নিশালৈ হাত দুখন যথেষ্ট ব্যস্ত হৈ থাকে আৰু ভৰি দুখনে গোটেই শৰীৰটোৰ ভৰ বহন কৰে। গতিকে আমি হাত ভৰিৰ ছাললৈ এলাহ কৰিব নালাগে। গতিকে হাত ভৰিৰ যতন ল'বলৈ আমি কুহুমীয়া পানীত অকণমান চেম্পু দি পেলাই হাত ভৰি জুবুৰিয়াই হাতৰ কাৰণে এটা সৰু বল ল'ব পাৰে, ভৰিৰ কাৰণে এটা ডাঙৰ চৰিয়া ল'ব পাৰে। প্ৰতি সপ্তাহত অন্ততঃ এদিনকৈ যদি নখৰ নেইল পলিচ আঁতৰাই হাত দুখন তেনেকুৱা কুহুমীয়া পানীত জুবুৰিয়াই থৈ অকণমান ব্ৰাছ কৰি দিয়া হয় নেইল ব্ৰাছেৰে, তেনেহ'লে নখৰ চুকত জমা হোৱা বিভিন্ন লেতেৰাবোৰ নাইকিয়া হৈ যায় আৰু লগতে খুব নখবোৰ পৰিষ্কাৰ হৈ থাকে। তাৰপিছতে প্ৰয়োজন অনুযায়ী নেইল কাটাৰেৰে ফাইলিং কৰি নখৰ শ্বেপ দি ল'ব। তাৰপিছত যিহেতু মই ক'লোৱেই নেইল পলিচ আঁতৰাই ল'ব, সেইদিনাখনেই আপোনালোকে জলফাই তেল অকণমান কুহুমীয়া গৰম কৰি হাত আৰু ভৰিৰ নখত লগাই বুঢ়া আঙুলিৰে সামান্য চাপ দি অলপ মালিচ কৰিব। এনেদৰে যদি কৰি থাকে তেতিয়া দেখিব নখৰ স্বাস্থ্যও খুব ভালে থাকে। বহু সময়ত দেখা যায় খুব নিয়মিতভাৱে নেইল পলিচ লগোৱাৰ ফলত নখৰ ৰংবোৰ সলনি হৈ যায় আৰু পৰিষ্কৰণৰ অভাৱত নখৰ চুকত লেতেৰা জমা হয়, বিষ হয়, পিছলৈ বহু সমস্যাৰ সৃষ্টি হয়। আৰু এই বছৰটোত আপোনালোকে এটা মনত ঠিক কৰি ল'ব পাৰে যে ভৰি দুখনৰ বাবে আপোনালোকে প্ৰফেচনেলি ফুট স্পা নাইবা পেডিকিউৰ কৰাব। এবাৰ যদি আপোনালোকে পেডিকিউৰ কৰাব পাৰে, প্ৰতি মাহত অন্ততঃ এবাৰ বা দুবাৰকৈ দেখিব আপোনাৰ ভৰি দুখনৰ নখ ধুনীয়াকৈ থকাৰ লগতে ভৰিৰ বিষৰ সমস্যা, বিভিন্ন ধৰণৰ ছালত জমা হোৱা ক'লা দাগ, এইবোৰ নাইকিয়া হৈ থাকিব। গতিকে যিহেতু আমাৰ গোটেই শৰীৰৰ ওজন ভৰি দুখনে কঢ়িয়াই ফুৰে, গতিকে ভৰি দুখনৰ বাবে নিজে অকণমান হাউলি পেলাই কষ্ট কৰাতকৈ যদি প্ৰফেচনেলি আপোনালোকে ফুট স্পা নাইবা পেডিকিউৰ কৰাই, তাৰ আপোনালোকে সফলসমূহ লাভ কৰিব পাৰিব। আৰু পেডিকিউৰত যিটো মাছাজ কৰা হয়, সেইটোত আমি আকুপ্ৰেছাৰ পইণ্টছৰ কিছুমান প্ৰেছাৰ পইণ্টত মাছাজ দিয়া হয়। তাৰ ফলত ভৰিৰ বিষৰ সমস্যা নাইকিয়া হয়। তেনেকুৱা ধৰণৰ মাছাজ বা ভৰিৰ মালিচ নিজে লোৱাটো অসম্ভৱ। গতিকে আপোনালোকে বিউটি ক্লিনিকলৈ গৈ এই সুবিধাটো গ্ৰহণ কৰিব পাৰে। আৰু এটাই কথা আমি মন কৰিবলগীয়া যে আমি খুব ধুনীয়াকৈ থকাৰ লগতে আমি যদি সুস্থ সুন্দৰ মন এটা বিচাৰোঁ, তেনেহ'লে আমাৰ কিন্তু মনৰ পৰা নেতিবাচক কথাবোৰ আঁতৰাই দিব লাগিব আমি। আৰু তাৰ কাৰণে লাগিব আমাৰ মনৰ স্থিৰতা। তাৰ কাৰণে আমাক লাগিব মেডিটেশ্যন বা ধ্যান, আৰু লাগিব শৰীৰটো সুস্থ কৰিবলৈ অকণমান শাৰীৰিক ব্যায়াম। আপুনি যি কৰি ভাল পায়, যদি আপুনি য়োগা কৰি ভাল পায় য়োগা কৰক, যদি এৰবিক্স ভাল পায় এৰবিক্স কৰক, জুম্বা কৰক, নাইবা ফিটনেছ ট্ৰেইনিঙৰ কাৰণে আপোনালোকে ৱেট ট্ৰেইনিং কৰিব লাগিব। গতিকে আমি আমাৰ শৰীৰটো ভালে ৰাখিবলৈ তেনেকুৱা ধৰণৰ আমি প্ৰতি সপ্তাহত অন্ততঃ 3 দিন যদি কৰি থাকোঁ, আমাৰ মাংসপেশীৰ মজবুত হোৱাৰ লগতে আমাৰ শৰীৰটো সুস্থ হৈ থাকিব। গতিকে সুস্থ শৰীৰ থাকিলেহে আমি আমাৰ কামবোৰত ভালদৰে আগুৱাই যাব পাৰিম। গতিকে এনেদৰে আমি আমাৰ নিজৰ যতন ল'ব লাগিব। হাত ভৰিৰ ছাল নিমজ কৰিবলৈ এটা মই টিপছ দিব বিচাৰিছোঁ। তাৰ কাৰণে আপোনালোকক লাগিব
হাতৰ কাৰণে লাগিব এচামুচ মাখন আৰু অকণমান মোটা দানাৰ চেনি আৰু তাৰ লগত অকণমান জলফাই তেল। আটাইকেইটা সামগ্ৰী খুব ভালদৰে মিহলাই হাতত লৈ হাতৰ বাহুৰ পৰা আঙুলিলৈ মালিচ কৰি একদম চেনিৰ দানাবোৰ নাইকিয়া হৈ মিহলি হৈ নোযোৱালৈকে খুব ভালদৰে মালিচ কৰিব লাগিব আৰু ভৰিৰ ছালতো ঠিক তেনেদৰে মালিচ কৰিব লাগিব। তাৰ ফলত আমাৰ ছালখন যথেষ্ট নিমজ হ'ব আৰু আমি তাৰ কাৰণে অকণমান কুহুমীয়া পানীত এখন টাৱেল তিয়াই পেলাই গোটেই হাত ভৰিৰ পৰা সেই মিশ্ৰণটো তুলি পেলাব লাগিব। আৰু তাৰপিছত মইশ্চাৰাইজাৰ হাত আৰু ভৰিৰ কাৰণে যিটো থাকে ফুট ক্ৰীম নাইবা হেণ্ড ক্ৰীম লগাই ৰাতি শুবলৈ যাব লাগিব। এনেদৰে যদি প্ৰতি সপ্তাহত অন্তত এদিন বা দুদিনকৈ কৰি থাকে তেতিয়া দেখিব হাত আৰু ভৰিৰ ছালো খুব সুন্দৰ নিমজ হৈ আছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকেই খুব ধুনীয়া সুস্থ সুন্দৰ হৈ থাকিব পাৰিব আৰু শাৰীৰিক অসুস্থতাই কেতিয়াবা মনলৈ যিবিলাক হতাশা আনে তেনেকুৱা ধৰণৰ সমস্যা নাহে। এনেদৰে যদি মহিলাসকলে নিজৰ যতন লৈ থাকে মই ভাবোঁ প্ৰত্যেকেই এটা সুন্দৰ সুস্থ শৰীৰৰ গৰাকী হৈ থাকিব পাৰিব, লগতে এটা সুস্থ সুন্দৰ মন লৈ নতুন বছৰটোত আঁকোৱালি লৈ জীৱনৰ প্ৰতিটো কাম ইতিবাচক দিশেৰে আগবাঢ়ি এটা সফল জীৱনৰ গৰাকী হৈ পৰক। ধন্যবাদ। ডিঙিতে জ্বলিলে হীৰানে মুকুতা, কপালত হাঁহিলে জোনে দাপোমতি, কপালত হাঁহিলে জোনে। হালধিৰে নোৱালে ধুৱালে, কইনা সজালে কোনে দাপোমতি, কইনা সজালে কোনে। সেয়া আছিল মালা মহন্ত ভূঞা। এইবাৰ এয়া সৌন্দৰ্য বিশেষজ্ঞা অজন্তা উপমান্যু। নমস্কাৰ। আজি আমি কথা পাতিবলৈ লৈছোঁ শীতকালতনো আমি ছালখন কেনেদৰে সুন্দৰ কৰি ৰাখিব পাৰোঁ। এতিয়াতো উমাল শীত, সকলোৰে ভাল লগা, বাহিৰত মাময় কুঁৱলী সনা বতৰ, গৰম গৰম বস্তু খোৱাৰ বতৰ। সখীসকলে চাগে ভজা পোৰা বস্তু খাবলৈ খুবেই পচন্দ কৰে, সকলোৱেই ভাল পায়, আমিও খাওঁ। কিন্তু মই আজি ক'ব খুজিম যে আপোনালোকে যিখিনি খায় সেইখিনিত বিশেষ গুৰুত্ব দিব এই শীতকালটোত। বজাৰলৈ গ'লেই দেখা যায় নানান ৰঙৰ সমাহাৰ, সেউজীয়া শাক, সুমথিৰা ৰঙৰ সুমথিৰা, নানান ফল, বতৰৰ পাচলি, সেইখিনিয়ে বিশেষকৈ খোৱাটো উচিত। তেতিয়া আমি বৰ বিশেষ যত্ন নকৰিলেও আমাৰ ছালখন বিশেষভাৱে ভালে থাকিব। দ্বিতীয়তে আহিলে ছালখন আমি আৰ্দ্ৰতা প্ৰদান কৰি থাকিব লাগিব। আমি ছালখন পৰিষ্কাৰ সদায় কৰিব লাগিব, যিটো CTM বিধি, ক্লিনজিং, টনিং আৰু মইশ্চাৰাইজিং। প্ৰতিদিনে পুৱা ৰাতিপুৱা ছালখন পৰিষ্কাৰ কৰিব, টনিং কৰিব, টনাৰ লগাব আৰু আপোনাৰ ছালখনত যোনটো মইশ্চাৰাইজাৰে শ্বুট কৰে সেই মইশ্চাৰাইজাৰটোৱে আপুনি ভালদৰে মালিচ কৰিব। তেতিয়া কি হ'ব, ছালখন জীপাল হৈ থাকিব। যদি বেছি স্পৰ্শকাতৰ ছাল হয় তেতিয়াহ'লে লেলনিনবিহীন মইশ্চাৰাইজাৰ নিৰ্বাচন কৰি ল'ব। ই আপোনাৰ কি কৰিব, ছালখনক কোমল আৰু মোলায়েম কৰি ৰাখিব। সদায় গা ধোৱাৰ আগত শৰীৰত তেল মালিচ কৰিব। সেয়া সৰিয়হ তেলো ল'ব পাৰে বা নাৰিকল তেলো ল'ব পাৰে বা অলিভ অইলো ল'ব পাৰে। মালিচ কৰাৰ পিছত কুহুমীয়া গৰম পানীৰে ধুব। প্ৰত্যেক দিনাই শৰীৰত চাবোন ব্যৱহাৰ নকৰিব। আৰু যিহেতু আমাৰ শৰীৰ ঢাক খায়েই থাকে, বাহিৰলৈ গ'লেও শৰীৰ ঢাক খাই থাকে, গতিকে বৰ বিশেষ ধূলি বালি আমাক অপকাৰ নকৰে। সেইবাবে আমি শীতকালটো বৰ বিশেষ চাবোন ব্যৱহাৰ কৰাৰ প্ৰয়োজন নহয়। তাৰ সলনি আমি যিকোনো ল'ব পাৰোঁ, বেচন, গাখীৰেৰে বেচন আমি পেষ্ট বনাই ল'লোঁ। বেচন ল'লোঁ 2 চামুচ, তাতে গাখীৰ দিলোঁ, হালধি দিলোঁ, সামান্য মৌ বা কেইটোপালমান নেমু ৰস দি পেলাই সেই পেকটোৰে আমি হাত, ভৰি, মুখ, ডিঙি, পিঠি সকলোবিলাক লগাই তাৰপিছত অলপ শুকালে তাক আঙুলিৰ মূৰেৰে ঘঁহি সেইখিনি আঁতৰাই আমি ছাল পৰিষ্কাৰ কৰিব লাগে। তাৰপিছতে তেল বা ক্ৰীম সানিব লাগে। আৰু দ্বিতীয়তে আহে ছালখনত আপুনি এইটো আৰ্দ্ৰতা প্ৰদান কৰি থাকিব। আৰ্দ্ৰতা প্ৰদান কৰিবলৈ হ'লে আমি বিশেষভাৱে পানী খাব লাগিব, ফলৰ ৰস খাব লাগিব, ফল মূল খাব লাগিব, নেমু টেঙা খাব লাগিব। ই আমাৰ ছালখন উজ্জ্বল আৰু মোলায়েম কৰি ৰাখিব। গতিকে সেই অনুযায়ী আমি বস্তুবিলাক খাব লাগিব। দ্বিতীয়তে আহিলে মাৰাত্মক ক্ষতিদায়ক হৈছে দুপৰীয়া চোকা ৰ'দৰ পৰা আমি বাচি থাকিব লাগিব। আমি ভাল পাওঁ ঠাণ্ডা দিনত ৰ'দত বহি আমি কি কৰিব লাগিব, যিটো দুপৰীয়াৰ অতি ৰ'দ সেই ৰ'দটো আমি আঁতৰি থাকিব লাগিব সেই ৰ'দটোৰ পৰা। আৰু ৰ'দত ওলালেও আমি ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগিব। SPF 40 বা 50 আমি ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগিব।
ভিটামিন চি আৰু ডি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগিব। ভিটামিন চি আমি টেঙাজাতীয় ফলবোৰৰ পৰা পাম, শাক পাচলিৰ পৰা পাম, আৰু সেইবিলাক সেউজীয়া শাক পাচলিৰ পৰা পাম, সেইবোৰ আমি যথেষ্ট পৰিমাণে খাব লাগিব। আৰু ভিটামিন চিটো সেয়া কৈছোঁৱেই, আমলখিও খাব পাৰে, দৈনিক আমলখি খালে ভাল। আৰু তেনেদৰে ছালখন পৰিষ্কাৰ কৰি ৰাখিব। জুইৰ ওচৰত বেছি বহিলেও জুইৰ পৰা নিজৰ ছালখনক বচাই ৰাখিব লাগে। জুই তাপ ল'লেও আমি তাৰ পিছতে আহি পেলাই নিজৰ যত্ন ল'ব লাগিব। তেল সানিব লাগিব বা ক্ৰীম আদিৰে হাত ভৰি মালিচ কৰিব লাগিব। হাত আৰু ভৰিও সেইদৰে আমি যত্ন কৰি ৰাখিব লাগিব। ৰাতি শোৱাৰ আগত গৰম পানীয়ে ভৰিখন ধুই ভালদৰে, বা আপুনি নিমখ আৰু নেমু দি গামলাত ভৰি দুখন তিয়াই, সামান্য তাত নাৰিকল তেলো দি দিলে, দি পেলাই ভৰি দুখন তিয়াই কিছু সময় ধৰি ঘঁহি ধুই চাফা কৰি, ভৰি বহুতৰ ফাটে সেইদৰে চাফা কৰি, তাৰপিছত শুকান কাপোৰে ভৰিখন আপুনি মুচি আৰু তেলেৰে বা সৰিয়হৰ তেল, অলিভ অইল বা পেট্ৰলিয়াম জেলি সেইবিলাকেৰে ভৰিখন খুব সুন্দৰকৈ মালিচ কৰিব লাগে। দিনৰ ভাগতো পৰাপক্ষত কপাহী মোজা পিন্ধি থাকিব লাগে, তেতিয়া ধূলি বালিৰ পৰা ভৰিখন বাচি থাকে। এনেদৰেই আমি শীতকালটো যদি যত্ন লওঁ, নিজক অকণমান সময় দিওঁ, তেতিয়াহ'লে আমি শীতকালতো সুন্দৰ হৈ থাকিম। এটা কথা মনত ৰাখিব, আপুনি কেনেধৰণৰ মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিছে, কেনেধৰণৰ ক্ৰীম ব্যৱহাৰ কৰিছে। যিটো গৰমৰ দিনত আপুনি ব্যৱহাৰ কৰে, সেইটো আপুনি ঠাণ্ডা দিনত ব্যৱহাৰ কৰিব নালাগে। তাৰ পৰিৱৰ্তে শীতকালৰ কাৰণে যিবোৰ উপযোগী সেই ধৰণৰ মইশ্চাৰাইজাৰ বা ক্ৰীম আমি ব্যৱহাৰ কৰিব লাগে। যিহেতু গৰম দিনত ছাল তেলেতীয়া হৈ থাকে আৰু ঠাণ্ডা দিনত শুকান হৈ যায়, সেইবাবে আমি আমাৰ কছমেটিক প্ৰডাক্টবিলাকো কিছু সাল সলনি কৰিব লাগিব। আৰু ঠাণ্ডা দিনত বিশেষকৈ ফেচ ৱাছৰ সলনি ক্লিনজিং মিল্ক ব্যৱহাৰ কৰিব লাগে। সঘনাই চাফা কৰিবলৈ হ'লে কেঁচা গাখীৰত কপাহ তিয়াই সেয়েও আপুনি মুখখন চাফা কৰিব পাৰে। ইও এক প্ৰকাৰ সুন্দৰ ক্লিনজিং প্ৰডাক্ট। গতিকে তেনেদৰেই যদি প্ৰতিদিনেই ছালখনৰ যত্ন কৰে, তেতিয়াহ'লে ছাল সদায় সুন্দৰ হৈ থাকিব আৰু ঠাণ্ডাটো ছাল উজ্জ্বল, মোলায়েম আৰু কোমল হৈ থাকিব। সকলোৱে শীত উপভোগ কৰক। আপোনালোকলৈ থাকিল নতুন বছৰৰ শুভকামনা। সকলো ভালে থাকক, নিজৰ যত্ন লওক, মহিলাসকলে নিজক কিছু সময় দিয়ক। নিজক ভালে ৰাখিলে মনটো সদায় ভালে থাকে, পৰিয়ালৰ কাৰণে কাম কৰিব মন যায়, বাহিৰত ওলাই যাব মন যায়। গতিকে আপোনালোকে সেইটো পণ লওক যে আমি সকলো ফালে সুন্দৰ মন, সুন্দৰ শৰীৰ, সুন্দৰ স্বাস্থ্য, সকলো ফালেই আমি নিজকে সুন্দৰ কৰি ৰাখিম। পজিটিভ চিন্তা, পজিটিভ ভাৱনা, সকলোৰে আমি ভালে থাকিম। ধন্যবাদ। সেয়া আছিল সৌন্দৰ্য বিশেষজ্ঞা অজন্তা উপমান্যুৱে আমালৈ পঠিওৱা দিহা পৰামৰ্শ। এইবাৰ শুনো আহক আন এগৰাকী সৌন্দৰ্য বিশেষজ্ঞা প্ৰণামী দাস অধিকাৰীৰ মনৰ কথা। নমস্কাৰ, মই প্ৰণামী দাস অধিকাৰী, আয়ুৰ্বেদিক সৌন্দৰ্য বিশেষজ্ঞাই প্ৰথমে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোকে জানেই যে আমাৰ ছালৰ ধৰণ 4 প্ৰকাৰৰ হয়: স্বাভাৱিক ছাল, শুকান ছাল, তেলেতীয়া ছাল আৰু মিশ্ৰ ছাল। কিন্তু যাৰ যেনেকুৱা ছালেই নহওক কিয়, সকলোৰে কিন্তু এই শীতকালত প্ৰায় সকলোৰে শুকান হৈ পৰাই দেখা যায়, নহয়নে? কাৰণ এই সময়ত জলবায়ুত আৰ্দ্ৰতাৰ অভাৱ হয়। কিন্তু আমি যদি ঘৰুৱা দিহাৰে ছালখনৰ যতন লওঁ, তেন্তে নতুন বছৰত এই শীতকালতো আমাৰ ছালখন উজ্জ্বল হৈ থাকিব। তেনেহলে আমি এটাকৈ দিহা আগবঢ়াও আহক। যিহেতুকে এই সময়ত প্ৰায় সকলোৰে ছালখন শুকানেই হৈ পৰে, গতিকে শুকান ছালৰ ক্লিনজাৰ হিচাপে বেচনৰ হাত ধৰিব পাৰে। 2 চামুচ বেচনৰ লগত কেঁচা গাখীৰ মিহলাই 10 মিনিট লগাই ৰাখকচোন, আৰু হাতেৰে চাৰ্কুলাৰ মচনেৰে আঙুলিৰ সহায়ত ধুই পেলাওক। দেখিব ছালৰ মৃতকোষ আঁতৰি ছালখন উজ্জ্বল হৈ পৰিছে। আকৌ ওটছৰ গুৰিৰ হাত ধৰিব পাৰে। ওটছ আমি প্ৰায় সকলোৱে ব্ৰেকফাষ্টত ব্যৱহাৰেই কৰোঁ। অকণমান ওটছৰ গুৰি আমি গ্ৰাইণ্ডাৰত, যদি ওটছ অকণমান আমি গ্ৰাইণ্ডাৰত গুৰি কৰি লওঁ, তেতিয়াহ'লে এই ওটছৰ গুৰি ঘৰত পতা দৈৰ লগত মিহলাই 3 দিন 15 মিনিটৰ বাবে লগাই ৰাখক। মুখত লাৱণ্য বৃদ্ধি পাবই। এই শীতকালত কিছুমানৰ ছালখন ফাটি যোৱাও দেখা পোৱা যায়। তেওঁলোকে নাৰিকলৰ তেলৰ হাত ধৰিব পাৰে। তেওঁলোকে নাৰিকল তেলৰ লগত এটা ভিটামিন কেপচুল আৰু গ্লিচাৰিন মিহলাই মুখত লগাই ৰাখক। আৰু এই 3টা সামগ্ৰী কিন্তু গোটেই ৰাতি লগাই ৰাখিব পাৰিব দেই। খুব ভাল ফল পাব। আপোনালোকে আৰু এটা কাম কৰিব পাৰে। আমাৰ ঘৰত এই সময়ত শীতকালত
পিঠা খাবলৈ আমি প্ৰায় সকলোৰে চাউলৰ গুড়ি ৰান্ধনীশালত থাকেই, নহয়নে? সেই পিঠা খাবলৈ লোৱা চাউলৰ গুড়িৰ লগত বাদাম তেল মিহলাই লওক না। বাদাম তেল মিহলাই লোৱাৰ পিছত গোলাপ জলেৰে লেপন এটা বনাই আপুনি প্ৰিজাৰ্ভেটিভ কৰিও থব পাৰে 4-5 দিনলৈ। এই লেপনটো খুব ভালকৈ মুখত লগাই ৰাখক। দেখিব লাহে 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 স্কিনখন উজ্জ্বল হৈ পৰিব। কিন্তু এই লেপনটো 20 মিনিটৰ বাবেই লগাব দেই। এই শীতকালত আপোনাৰ ছালখনৰ লাৱণ্য বৃদ্ধি পোৱাৰ লগতে উজ্জ্বলতাও বৃদ্ধি পাব। বহুতৰে আকৌ এই সময়ত ছালত কলা কলা দাগ হোৱা দৃষ্টিগত হয়। এই দাগবোৰ দেখি বহুতে আকৌ হীনমন্যতাতো ভোগা বহুতকেই দেখিছো। কিন্তু কিয়? ইয়াক লৈ হীনমন্যতাত ভোগাৰ কোনো প্ৰশ্নই নুঠে। যদি আমি আলুৰ ৰসৰ লগত ছালকুঁৱৰীৰ জেল মিহলাই সপ্তাহত 4 দিন 20 মিনিটৰ বাবে লগাওঁ, তেতিয়াহ'লে এই দাগবোৰ সমূলি আঁতৰি যায়। কাৰণ আমি সকলোৱে জানো আলুৰ ৰসত ব্লিচিং প্ৰপাৰ্টিজ থাকে। ব্লিচিং প্ৰপাৰ্টিজে কি কৰে? কলা দাগবোৰ আঁতৰাই দিয়ে। গতিকে আমি যদি অকণমান ধৈৰ্য ধৰি 2 মাহ আমি হাতত লৈ যদি এই লেপনটো লগাওঁ, তাত যদি আপুনি এদিন লগালে আকৌ এৰি দিলে বা 2 দিনমান লগালে এৰি দিলে, তেতিয়া কিন্তু আপোনালোকে সফল নাপাব। আৰু হাঁহি হাঁহি দিনবোৰ উপভোগ কৰক। কাৰণ যিখিনি দিহা মই আপোনালোকক আগবঢ়ালো, মই নিশ্চিত যে আপোনালোকে যদি এই লেপনবোৰ লগায়, তেনেহ'লে এই শীতকালতো আপোনালোকৰ ছালখনৰ বহুত উজ্জ্বলতা বৃদ্ধি পাব আৰু যিবোৰ আপোনালোকৰ প্ৰব্লেম হয়, সেই প্ৰব্লেম সলভ হ'ব। পুনৰাই নতুন বছৰৰ শুভকামনাৰে আজিলৈ সামৰিছো। ধন্যবাদ। মুগাৰে পাতৰে মুগাৰে পাতৰে কি সাজে খুৱালে গুণাৰ বুটা বচা ফুলে সোণৰে ৰূপৰে গহনা জিলিকে ডিঙিত জোনে বিৰি জ্বলে দেউতাৰ পুতুলি পুতুলি মুতুলি দৰা সাদৰিছে কোনে দাপোমতি দৰা সাদৰিছে কোনে মাহালধিৰে নোৱালে ধুৱালে কইনা সজালে কোনে দাপোমতি কইনা সজালে কোনে। সেয়া আছিল সৌন্দৰ্য বিশেষজ্ঞা প্ৰণামী দাস অধিকাৰী। শ্ৰোতাসকল, ইমান পৰে সৌন্দৰ্য চৰ্চা সম্পৰ্কত এটি বিশেষ অনুষ্ঠান শীতকালত ছালৰ যতন শুনিলে। আজিৰ অনুষ্ঠান শুনি কেনে পালে আমাক জনাবচোন। আমাৰ ঠিকনাটি হৈছে আইদেউৰ বুলনি মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী গুৱাহাটী, গুৱাহাটী ৭81-003। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছো। নমস্কাৰ।